বিশ্বনাথৰ ঘিলাধাৰী দলঙত টাটা মোবাইল আৰু পালচাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হ'ল বাইক আৰোহী বিশ্বনাথ ঘাটৰ সুৰুজ আলী নামৰ এজন যুৱক। উল্লেখ্য যে আজি বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাৰ অন্তৰ্গত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘিলাধাৰী দলঙত সংঘটিত হ'ল এক ভয়াৱহ পথ দুৰ্ঘটনা। চতিয়া দিশৰ পৰা বিশ্বনাথৰ দিশে আহি থকা AS32C 1292 টাটা যোদ্ধা মালবাহী বাহন আৰু বিশ্বনাথৰ পৰা চতিয়া দিশে গৈ থকা মটৰচাইকেল চালকৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। এই সংঘৰ্ষৰ ফলত মটৰচাইকেল চালকজন গুৰুতৰভাৱে আহত হয়। লগে লগে চতিয়াৰ যুৱ সাংবাদিক উত্তম নাথে আহত লোকজনক নিজৰ গাড়ীত লৈ বিশ্বনাথ অসামৰিক চিকিৎসালয়ত লৈ যায়। কিন্তু মটৰচাইকেল চালকজনৰ অৱস্থা অধিক সংকটজনক হোৱাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে উন্নত চিকিৎসাৰ বাবে। গুৰুতৰভাৱে আহত হোৱা মটৰচাইকেল চালকজন বিশ্বনাথ ঘাটৰ সুৰুজ আলী বুলি চিনাক্ত কৰা হৈছে। ইফালে বিশ্বনাথ আৰক্ষীৰ যান বাহন শাখাই দুৰ্ঘটনা সংঘটিত কৰা দুয়োখন বাহনে জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে। যিহেতু খবৰ ভিত্তিত আমি গম পালোঁ যে ঘিলাধাৰী যি দলঙত এটা দুৰ্ঘটনা সংঘটিত হৈছে। মই ততাতৈয়াকৈ আচলতে চতিয়াৰ যি যান বাহন আৰক্ষীক মই লৈ পেলাই সেই স্থানত উপস্থিত হৈছিলোঁ। দেখিছোঁ যে প্ৰতাপগড়ৰ পৰা আহি দলঙৰ উঠা সন্মুখতে আচলতে এটা দুৰ্ঘটনা সংঘটিত হৈছে। ইতিমধ্যে গাড়ীবিলাক দীঘলীয়া লাইন আছিলে, তাৰপৰা খোজকাঢ়ি আমি আহি পেলাই ঘটনাস্থলী পাওঁ। এতিয়া এজন যুৱক তলত পৰি আছে আৰু এখন টাটা মোবাইল আনটো দিশত আৰু এখন পালচাৰ বাইক আচলতে দুৰ্ঘটনাত পতিত হৈছে। মুখামুখিয়ে হ'ব লাগে। আৰু তাৰপিছতে যিহেতু আঘাতপ্ৰাপ্তজনৰ আচলতে গুৰুতৰজনক যিহেতু আঘাতপ্ৰাপ্ত হৈ আছিল, সেইকাৰণে 108 কল কৰিছিলোঁ। কিন্তু 108খনো আচলতে জামত ফচি আছিলে। সেইকাৰণে মোৰ বাহনখন দি মই ইতিমধ্যে তেওঁক লৈ আনিলোঁ আৰু অনাৰ পাছত এতিয়া গম পাইছোঁ যে তেওঁক ৰেফাৰ কৰিছে। তেওঁৰ যিহেতু আঘাতটো আচলতে গুৰুতৰ হৈছে, গতিকে তেওঁক তেজপুৰ টুমুকিলৈ আচলতে এই মুহূৰ্তত ৰেফাৰ কৰিছে। চিনাকি পাইছে তেওঁ জানিব পৰা মতে তেওঁ বিশ্বনাথ ঘাটৰ সুৰুজ আলী বুলি গম পাব।